এতিয়া 9:46 ৰাতি আৰু এইকেইটা চকত যোৱা হে ক'ত ফুফুদা ৰাতি 10টা বজাত আমি এতিয়া ওলাইছোঁ আমাৰ ডিব্ৰুগড়ৰ দুখনকৈ ব্ৰিজ যিহেতু অপেনিং কৰিলে সেই ব্ৰিজকেইখন চাবলৈ যিহেতু মানুহৰ ভিৰ থাকিলে মানে যাব নোৱাৰি আৰু যোৱাকালি অপেনিং কৰোঁতে মোৰ যোৱা নহ'ল হাজবেণ্ড গৈছিলে বাট মই যোৱা নাছিলোঁ সেই হাজবেণ্ডে এতিয়া ক'লে বোলে ব'লা অকণমান ফুৰি আহোঁ তো ওলাইছোঁ ৰাতিখন এনেকৈ টুপি চুপি পিন্ধি আৰু জেকেট পিন্ধি লৈছোঁ ঠাণ্ডা যিহেতু বৰ দিগদাৰী হৈছে পকা মাতিছে ন বেবি সমনে কাম কৰিছে হৈছেনে নেপেলাবা আকৌ সেইখন আকৌ ওপৰত দিব লাগিব নহয় ৰাম ৰাম খৰধৰ কৰিছে লেটছ গো নমস্কাৰ জনাইছোঁ সকলোকে আৰু গীতাঞ্জলি নতুন এটা ব্লগ আপোনাক সকলোকে স্বাগতম জনাইছোঁ এয়া দেখিলেই নহয় ৰাতি 10টা বজাত আমি ওলাই আহিছিলোঁ আমাৰ ডিব্ৰুগড়ত দুখনকৈ অপেনিং কৰা ব্ৰিজ চাবলৈ আৰু তাৰে এখন হৈছে থানা চাৰিআলিত আৰু এইখন হৈছে কনভে ৰোডত আৰু যাৰ নাম হৈছে ডক্টৰ লীলা গগৈ ফ্লাইঅভাৰ আৰু আমাৰ বেটা বিৰাটেই ফূৰ্তি যিহেতু এইকেইদিন বতৰ অকণমান বেয়া সেয়েহে ল'ৰাটো উলিয়াই অনা নাছিলোঁ আৰু হাজবেণ্ডে সেয়ে আজি ক'লে বোলে ব'লা অকণমান ওলাই যাওঁ আৰু ব্ৰিজকেইখনো চাই আহিবা লগতে বেটাও অকণমান ওলাই যাব ভাল পাব প্ৰথমতে আহোঁ কৰি আছিলোঁ তাৰপিছত বোলো ব'লা দিনৰ ভাগত আহিলে মানে যিহেতু লাইটিংখিনি দেখা নাপাম আৰু ভিৰো থাকে সেয়ে ভাবিলোঁ ৰাতি আহোঁ কিন্তু ৰাতি আহি দেখিছোঁ যে নাই ৰাতিখনো ভিৰ আৰু গাড়ীবিলাক ইমানেই স্পীডত চলাইছে নহয় ইয়াৰ ৰৈ থকাও সম্ভৱ নহয় তথাপিতো অকণমান ভাবিলোঁ আহিলোৱে যেতিয়া আপোনালোককো দেখাওঁ আৰু আপোনালোকে বাৰু নতুন ব্ৰিজকেইখন চালে নাই আমি পিছে ৰাতিহে চাবলৈ আহিছিলোঁ তাকো খৰধৰত আৰু চকিটিঙতো যিহেতু বিহু হৈ আছে তাতো এপাক সোমাব লাগিব আৰু এয়া চাওকচোন এবাৰ ব্ৰিজখনৰ ওপৰৰ পৰা আৰু এইফালে আছে টাৰ্ণিং এটা টাৰ্ণ আছে আমি দুবাৰ পালোহি এইফালে যাব অসম মেডিকেল এইফালে যাব তিনিচুকীয়া ন আৰু ইটো চাইড ক'ত যাব দুটাই চাইড ন এতিয়া আমি ঘূৰি গৈছোঁ তো এইখনে হৈছে সেই ব্ৰিজখন আৰু ইমান ধুনীয়াকৈ আৰ্ট কৰা আছে চাওকচোন এইফালে আমাৰ বেচেৰা নামিব পৰা নাই কাৰণ গাড়ীবোৰ স্পীডত আহি আছে নামিব মন গৈছে মই তোমাক সুধিছোঁ নামিব মন গৈছে নামিব নালাগে গাড়ী আহি আছে এইকেইটা পজ দিছোঁ ফটো নহয় মোবাইল লাট পালে ব'লা বহুত স্পীডত গাড়ীবোৰ আহিছে ফটো বহুত ভিৰ হৈছে ভিৰ মানে কি আৰু মানুহ আহি আছে ফটো মাৰি আছে এতিয়া আমিও গৈ থাকোঁ এইফালে টুপি মাৰি আছোঁ আৰু এইফালে আচলতে চবেই নিজৰ গাড়ী ৰখাই ফটো মৰাত লাগে চলো এতিয়া আহিলোঁ আমি আমাৰ অভাৰব্ৰিজ থানা চাৰিআলিখন লাইট লগাই থৈ দিছে ধুনীয়াকৈ এইখন ব্ৰিজত ফুটপাথ নাছিলে কিন্তু এইখনত ফুটপাথ আছে ইয়াত খোজকাঢ়িবলৈ ভাল হৈছে আৰু এইফালে আগত পোৱালি এটা গৈ আছে আমাৰ বেটাই কি কৈছে পোৱালি নিজে কমটি ডাঙৰ বেবী ভাল লাগিছে এইপিনে চোৱা মই পিনে বাপেকে যোনফালে চাই পজ দিব কৈছে সেইফালে চাইছে ধুনু লাগিছে তো আমিও আহি একেবাৰে মাজত পালোহি
আৰু হাজবেণ্ডে আকৌ স্কুটি আনিবলৈ গ'ল আৰু মই আৰু বেটা আহি আছোঁ বেটা আগত আৰু এই মাছ ভাগখিনি মানে দুইটা চাইডে বন্ধ কৰি দিছে সেইকাৰণে সি দৌৰ মাৰিছে যান নদৌৰিবা চুম চুম এইফালে পাপা আহি পালেহি আহা গৈছে ব'লা যাও এই তালৈকে খোজকাঢ়িব নালাগে তুমি উঠা খোজ কাঢ়িলে ভাল লাগে এইফালে বাপেকে নিনিলে আকৌ খোজ কঢ়াইছে আমাৰকেইটাক বেটাই খুব ভাল পাইছে ব্ৰিজ দুখন চাই আহি আমিও আহি পালোহি আমাৰ চকিডিং ফিল্ডত যিহেতু কেন্দ্ৰীয় ৰঙালী বিহু হৈ আছে ফিল্ডত সেয়েহে ভাবিলোঁ বেটাক অকণমান দেখাই যাওঁ কিন্তু বেটাই ক'ত বিহু চোৱাৰ বদলি তাৰ চকু দোকানত তাক বোলে কিবা খাব লাগে আৰু এইফালে দেখিছেনে ক শাখাৰ কণ ছোৱালীবিলাকে নাচি আছে বিহু তাৰপিছতে আৰম্ভ হ'ব খ শাখাৰ বেটাক চোৱাবলৈ আনিলোঁ বিহু কিন্তু তাৰ আকৌ ধান্দা লাগিলে সেই দোকানত আৰু দোকানৰ পৰা সি আনি ল'লে কটন কেণ্ডি আৰু এয়া কটন কেণ্ডি খাই আছে আৰু ৰাতিও বহুত যিহেতু হৈ গ'ল ভাবিলোঁ ঘৰলৈ যাওঁ কাৰণ কাইলৈ আকৌ বেটাৰ স্কুল আছে তো এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানখিনিতে সামৰণিয়ে মাৰি দিওঁ যদি ভিডিঅ' চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব তেন্তে আজিলৈ বাই বাই